আৰম্ভ হ'ল পবিত্ৰ ভাদ মাহ। হৰিনামৰ ধ্বনিৰে মুখৰিত এতিয়া সমগ্ৰ ৰাজ্য। ইয়াৰ বিপৰীতে পশ্চিম যোৰহাটৰ এৰালতলীত দেখা গৈছে এক বিৰল দৃশ্য। অসমখন যেন প্ৰকৃত শংকৰ আজানৰ দেশ, সেয়া প্ৰমাণ কৰিলে মৌ বন্ধা এৰালতলীৰ নিবাসী ৰহিদাস সমাজ আৰু মুছলমান সমাজখনে। আজি ভাদ মাহৰ দ্বিতীয় দিনটোতেই উপেন ৰহিদাসে দান দিয়া ৩ কঠা মাটিত নিৰ্মাণ হ'বলগীয়া নামঘৰৰ লাইখুটা স্থাপন কৰা হ'ল, য'ত মণিকূটৰ খুটা দান কৰে ৰহিদাস সমাজখনে আৰু লাইখুটাটো দান কৰে মৌ বন্ধাৰ ৰিজু হুছেইনে। মৌ বন্ধা এৰালতলীৰ এই ইতিবাচক চিন্তাক এতিয়া ভিন্নজনে আদৰণি তথা প্ৰশংসা জনাইছে। ব্যুৰ ৰিপৰ্ট, পোহৰ লাইভ 8। غير المغضوب عليهم يا غفار يا رب العالمين ربنا وجعلنا انفسنا وان لم تغفر لنا وترحمنا لنكونن من الخاسرين اللهم اغفر علينا وصبرا وثبت اقدامنا وانصرنا على القوم الكافرين শুভ উদ্বোধনী নামঘৰ হৈছে ই সঁচাকৈ প্ৰশংসনীয়ৰ বিষয় আৰু শলাগ ল'বলগীয়া বিষয়। সকলো একগোট হৈ প্ৰথমতে আমি উপেন ৰহিদাসক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেখেতে আগন্তুক ইয়াত ভাগৱত পাঠ কৰিছিলে। সেই ভাগৱত যেতিয়া পাঠ হৈছিলে তেতিয়া আমাৰ মুছলমান সমাজৰ লোকক তেখেতে নিমন্ত্ৰণ কৰিছিলে। আমি ইয়াত আহিছিলোঁ, উপস্থিত হৈছিলোঁ। তেখেতৰ এই মিলাপ্ৰীতি যিটো প্ৰচলন তেওঁ চলাই আছে, আমি খুব আনন্দিত হৈছোঁ। আজি তেখেতে যি নামঘৰ ইয়াত স্থাপন কৰিলে আৰু লাই খুটা আৰু মণিকূট খুটা যি স্থাপন কৰিছে, আমাৰ মুছলিম সমাজৰ লোকসকলে আহি যি ইয়াত সহায় সহযোগ আগবঢ়ালে, লগত তেখেতলোকেও আহি পেলাই ইয়াত আমাৰ লগত সহায় সহযোগ কৰিছে। সেই গতিকে মই অসমবাসী ৰাইজক এই মিলাপ্ৰীতিৰ এই ভাৱটো যাতে সকলো মনত যাতে জাগৃত হৈ উঠে আৰু এই শংকৰদেৱ আৰু আমাৰ আজান পীৰ চাহাবৰ এই মিলনভূমি আৰু এই মিলনভূমিত আমি একেলগে বসবাস কৰি যাতে সকলোৱে শান্তিময় হিচাপে অসমত বসবাস কৰিব বিচাৰোঁ আৰু এই শান্তিয়ে কামনা কৰি মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ। আজি এই মহান ক্ষণত সকলোৱে এই আজি প্ৰথম 1 তাৰিখ বহাগ মাহ আপোনাৰ ভাদ মাহত যি আমাৰ নামঘৰ স্থাপনৰ কাৰণে দুটাকৈ খুঁটা স্থাপন কৰা হ'ল, এই সকলোখিনি বক্তাই কৈ দিয়া হৈছে। মই বিশেষকৈ এটাই কথা ক'ব বিচাৰিছোঁ, সকলো ধৰ্মতে ভগৱানক পাব হ'লে ভগৱানক ভয় কৰিব লাগে। ভয় কৰিলে ভগৱানক পোৱা যাব। আজি মই ৰাতিপুৱাৰ পৰা ইয়াতে দেখিছোঁ যি ধৰণে শংকৰদেৱে দেখুৱাই যোৱা আদৰ্শ মতে যি তেওঁলোকে যি কামভাগ আগবঢ়াইছে, যিমান ভয়ে ভয়ে আগবঢ়াইছে যে ভগৱানে আমাক দেখি আছে, এনেকুৱা এটা পৰিস্থিতি যে এনেকুৱা কৰিছে যে কিবা ভুল হৈ যাব নেকি, ইমান সবধৰণে কামবিলাক কৰিছে। সঁচাই মই বৰ মুগ্ধ হৈছোঁ, খুব ভাল লাগিছে। এনেকুৱা এটা পৰিৱেশ যাতে আমি আনকালেও পাই থাকোঁ, মোৰ সেই আশাৰে মোৰ বক্তব্য সামৰি মাৰিছোঁ। আজি মই যেতিয়া কালি মোক নিমন্ত্ৰণ দিবলৈ গৈছিল, আজি প্ৰায় 4টামান জেগাত মোৰ নিমন্ত্ৰণ আছিল। তেতিয়া লাই খুটা বুলি ক'লে তেতিয়া মই ফাৰ্ষ্ট দায়িত্ব ইয়াতে আহিলোঁ আৰু ইয়াত আহি আমি সকলো মৌবন্ধা ৰহিদাস জাতিৰ যিখিনি ৰাইজে আহি ইয়াত সহযোগ কৰি আৰু লগতে মুছলিমসকলৰ যিটো এটা ইয়াত লাই খুটা সময়ত যিটো তেওঁবিলাকে নিজৰ এটা আল্লাহে ঈশ্বৰ বুলি যিটো তেওঁবিলাকে গাইছে, বিৰাট ভাল লাগিলে। এই মিলাপ্ৰীতিটো যেতিয়া আমাৰ থাকিব তেতিয়াহ'লে ঈশ্বৰলে আল্লাহ তেৰি নাম চবকো সলমতি জয় ভগৱান ওপৰতা বক্তাই কৈ গৈছে। এই কথাকেইটা যদি আমি মানি চলিম তেতিয়া আমাৰ পৰা কেতিয়াও মনত ভেদাভাৱ নাথাকিব। এইকে মই কামনা কৰিছোঁ যাতে আমি যেতিয়া পথখিনি দেখাই যাম, তেতিয়া আমাৰ উঠি অহা যুৱক যুৱতীও যাতে আমাৰ একতা দোলেৰে এক মন হৈ থাকিব। আৰু শ্ৰীমন্ত শংকৰদেৱে এই বস্তুটো কৈ গৈছে, যাৰ কাৰণে তেওঁ লাই খুটাৰ নামত এটা স্থান দিছে যে তেওঁ আমাৰ লগত থাকে বুলি। সেইটো কাৰণে সেইটো বাৰ্তা দিবলৈ বিচাৰিছোঁ যাতে আৰু ভাল লাগিছে যে 25ত আমাৰ 6, 7, 8 ফেব্ৰুৱাৰী মাহৰ যিটো আমাৰ ইমানেই ভাগ্য 16খন আঞ্চলিকৰ মাজত আৰু যোৰহাট জিলাৰ ভিতৰত ইয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো মূলৰ যিটো অধিৱেশন এই স্থানতেই পাতিব। এতিয়া ইয়াতকৈ এই ওচৰ চুবুৰীয়া মানুহৰ ইমানেই ভাগ্য, 4 দিন ইয়াত মানে জগমগ হৈ থাকিব, হৰিধ্বনিৰ নামৰে গোটেই মানে একদম ধ্বনি হৈ থাকিব। সেইটো কাৰণে ইয়াত থকা যিসকল ভকত বৈষ্ণৱ যে পাইছে তেওঁবিলাকে কোটি কোটি তেওঁবিলাকৰ ভাগ্য বুলি ভাবিছোঁ। পূৰ্বজন্মৰ ভাগ্য নহ'লে কেতিয়াও হৰি নাম ল'ব নোৱাৰে। ইমানেই কৈ মই
বিজ্ঞান প্ৰবাহৰ বাবে এটা অনন্য আৰু আধুনিক প্ৰশিক্ষণ কেন্দ্ৰ যোৰহাটৰ বিদ্যা নিকেতন আৰু বিদ্যা ছোৱালী পেইং গেষ্ট আমাৰ ইয়াত উচ্চতৰ মাধ্যমিক স্তৰৰ বাবে পদাৰ্থ বিজ্ঞান ৰাসায়ন বিজ্ঞান জীৱ বিজ্ঞান গণিত ইংৰাজী ৰাসায়ন বিজ্ঞানৰ গণিত বিষয়ত প্ৰশিক্ষণ দিয়া হয় আমাৰ ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয় ইয়াত পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান গণিত বিষয়ত অৰ্থনীতি শিক্ষা দান কৰা হয় 15 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে ধ্ৰুৱজ্যোতি শইকীয়া 20 বছৰীয়া শিক্ষকতাৰ অভিজ্ঞতা সম্পন্ন ডক্টৰ সিদ্ধাৰ্থ কুমাৰ ভৰদ্বাজ 25 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে পাপৰি ৰাজকুমাৰে লগতে বিদ্যালয় পৰ্যায়ৰ ইংৰাজী বিজ্ঞান গণিত বিষয়ৰ বাবে অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ লগতে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশিকা পৰীক্ষাৰ বাবে দিয়া হয় শিক্ষা লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ শীততাপ নিয়ন্ত্ৰণ কোঠালীৰ ব্যৱস্থাও উপলব্ধ দূৰ-দূৰণিৰ ছাত্ৰীসকলৰ থকাৰ বাবে বিদ্যা ছোৱালী পেইং গেষ্টৰ ব্যৱস্থাও কৰা হৈছে ইয়াত 24 ঘণ্টাই ইনভাৰ্টাৰ বেকআপ পৰিষ্কাৰ পানী সতেজ আৰু পৰিচ্ছন্ন ঘৰত বনোৱা খাদ্য উপলব্ধ হোৱাৰ লগতে ছাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতিও লক্ষ্য ৰাখি চিচিটিভি কেমেৰা কভাৰেজৰ ব্যৱস্থা কৰা হৈছে ঠিকনা কে বৰুৱা পথ গেছ এণ্ড পো যোৰহাট যোগাযোগৰ নম্বৰ 9435435044